নমস্কাৰ ডান এক্সপ্ৰেছৰ সমুদৰ্শক স্বাগতম জনাই ষ্টুডিঅ'ত মই ধীৰাজ ডেকা আজি বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে জুবিন গাৰ্গৰ অনাকাংক্ষিত যি মৃত্যু সেই মৃত্যুক লৈ ইতিমধ্যে অসমৰ কোটি কোটি জনতাই বিভিন্ন প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন আলোচনা বিলোচনা তেওঁলোকে কৰিছে ছ'চিয়েল মাধ্যমত তেওঁলোক সোচ্চাৰ হৈ পৰিছে বিশ্ববাসী আজি মৰ্মাহত দেশী বিদেশী জনতাই জুবিন গাৰ্গক চাৰ্চ কৰিছে অসমবাসীক জুবিন গাৰ্গে বিশ্ববাসীৰ সন্মুখত চিনাকি কৰাই দিয়াই নহয় আজি মৃত্যুৰ দিনাৰ গান মায়াবিনী ৰাতি আজি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় শিল্পীয়ে গাইছে সকলোৰে এটাই আশা জুবিন গাৰ্গে ন্যায় পাব কেতিয়া যি অসমত যি বিক্ষিপ্ত ঘটনা হৈছে আপোনালোক সকলোৱে দেখিছে ছ'চিয়েল মিডিয়াত দেখিছে বা বাতৰিসমূহ আপোনালোকে দেখিছে বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে সৌখিনা বাক্সাত যি ঘটনা সংঘটিত হৈছে তাক লৈ আজি সংবাদ মাধ্যমৰ লগতে বিভিন্ন সংবাদ মাধ্যমৰ লগতে আমাৰ ডান এক্সপ্ৰেছৰ পৰিয়ালেও আমি বিভিন্ন আলোচনা বিলোচনা কৰিছোঁ বা বাতৰিসমূহ আমি ৰাইজক দিছোঁ আৰু বিভিন্ন আলোচনা বিলোচনা আলম লৈ আমি প্ৰতিদিনে জুবিন গাৰ্গৰ এই ন্যায়ক লৈ প্ৰতিদিনে আমি আয়োজন কৰিছোঁ বিভিন্ন অনুষ্ঠান আজিও আমাৰ ব্যতিক্ৰম নহয় আমি আলোচনা কৰিবলৈ ওলাইছোঁ এক অনুষ্ঠান জুবিন গাৰ্গক ভাল পোৱা জুবিন গাৰ্গক অতি ওচৰৰ পৰা পোৱা অসমৰ এগৰাকী অতি জনপ্ৰিয় শিল্পী যিগৰাকী শিল্পীক আপোনালোকে মৰম কৰে যিগৰাকী শিল্পীৰ গীত আপোনালোকে শুনিছে দীৰ্ঘদিন ধৰি যিগৰাকী শিল্পীয়ে সংগীতৰ যাত্ৰা অব্যাহত ৰাখিছে তেনে এগৰাকী শিল্পীক আমি আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ ষ্টুডিঅ'ত এগৰাকী শিল্পীৰ মহান শিল্পীৰ যি মৃত্যু সেই মৃত্যুক লৈ এগৰাকী জনপ্ৰিয় শিল্পীৰ জুবিন গাৰ্গৰ গীত শুনি ডাঙৰ হোৱা এগৰাকী শিল্পীৰ যি মৰ্মবেদনা কেনেকুৱা হয় আমি দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ সেই শিল্পীগৰাকী আন কোনো নহয় আপোনালোকৰ অতি চিনাকি শিল্পী ময়ূৰী দত্ত ময়ূৰী তোমাক স্বাগতম জনাইছোঁ এই বিশেষ অনুষ্ঠানৰ জৰিয়তে অনুষ্ঠানৰ আৰম্ভণিতে কৈছোঁ যে ময়ূৰী তুমি জুবিন গাৰ্গৰ গীত শুনিয়ে ডাঙৰ হৈছা তুমি নহয় আমি সকলো আমাৰ জীৱন যৌৱন আৰম্ভ হৈছে জুবিন গাৰ্গৰ গীতেৰে এটা দিন নহয় এটি পল আমাৰ নাযায় জুবিন গাৰ্গৰ গীত নুশুনাকৈ নহয় জানো বিহু আহিলে জুবিন গাৰ্গৰ গীত শুনিলেহে বসন্ত অহা যেন লাগে আজি তেনে এটি উজ্জ্বল নক্ষত্ৰ আমাৰ মাজৰ পৰা হেৰাই গ'ল তেওঁ হেৰাই গ'ল কিন্তু তেওঁৰ সৃষ্টি আমি সদায় জীয়াই ৰাখিব লাগিব জুবিনবিহীন অসম তুমি কাহানি বা কল্পনা কৰিছিলানে জুবিনবিহীন অসম প্ৰথমতে ধন্যবাদ জনাইছোঁ দ্য নিউজ প্লাজৰ জৰিয়তে সমূহ দৰ্শকক নমস্কাৰ জনাইছোঁ আপোনালোক ধন্যবাদ জনাইছোঁ খুব সুন্দৰ এটি অনুষ্ঠান তথাপিও খুব দুখত আছোঁ খুব বেয়া লাগিছে জুবিন দা বিহীন আমি কেতিয়াও কল্পনাই কৰিব নোৱাৰোঁ কেতিয়াও কল্পনা কৰিব নোৱাৰোঁ মানে এনেকুৱা কাৰোবাৰ কিবা এটা হয় বা আমি মানুহ আমি এদিন যাবই লাগিব কোনোবাই সোনকালে কোনোবাই দেৰিকৈ কিন্তু জুবিন দা কেনেকৈ যাব পাৰে মানে জুবিন দাৰ একোৱে হ'ব নোৱাৰে আমি যেতিয়াই জুবিন দাক লগ পাওঁ তেতিয়াই কওঁ দাদা আপুনি কিন্তু ভালে থাকিব দেই আপুনি আমাৰ সাহস আমি লগ পালোঁ তেনেকৈ মানে আপুনি আমাৰ পথ প্ৰদৰ্শক আপুনি ভালে থাকক আমাক একো নালাগে আপুনি কেৱল সুস্থ থাকক আৰু সেই জুবিন দাবিহীন আজি অসমখন একেবাৰে উকা আৰু একেবাৰে সেমেকা আৰু এনেকুৱা লাগিছে শূন্য আৰু আৰু এগৰাকী নিৰ্ভেজাল মনৰ ইমান সুন্দৰকৈ উদাত্ত কণ্ঠৰে তেওঁ গীত গোৱাৰ উপৰিও তেওঁ অনুষ্ঠানসমূহত এক মেছেজ দিয়ে কিন্তু গীতৰ মাজেৰে তেওঁ কিছুমান এনেকুৱা কথা কয় যুৱ প্ৰজন্মক আগবঢ়াৰ কাৰণে এনেকুৱা সমাজখনৰ বিষয়ে এনেকুৱা কথা কয় যিবোৰ কথা এটি কথাই যেন এখন গ্ৰন্থ এনেকুৱা যেন লাগে নহয় জানো কিছু বিতৰ্কৰ সূচনা হয় তেওঁৰ কথাৰ কিছুমানে হয়তো ধৰিব নোৱাৰে কিন্তু পিছত আকৌ বুজি পায় তেওঁৰ কথাখিনি আৰু জুবিন গাৰ্গে যিসমূহ ধেমালি কৰিছিলে মঞ্চত যিসমূহ ধেমালি কৰিছিলে যি কেতিয়াবা কথা কৈছিলে সেই কথা কোৱা মানুহজন হেৰাই গ'ল সেই ধেমালি কৰা মানুহজন হেৰাই গ'ল কেতিয়াবা তেওঁ ছাউণ্ড বক্সৰ ওচৰলৈ আহি তেওঁ তাত বহি গীত গাইছিলে বিভিন্ন ধৰণৰ পৰিৱেশ আমি দেখা পাইছিলোঁ এতিয়া যেন আমি দেখা নাপাওঁ গতিকে ময়ূৰী তুমি প্ৰথম জুবিন দাক কেনেকৈ লগ পাইছিলা জুবিন গাৰ্গক তুমি কেনেকৈ লগ পাইছিলা প্ৰথমতে মই যিহেতু বিহুৰে আৰম্ভ কৰিছিলোঁ জুবিনদাৰ লগত আৰু 2017 চনৰ কথা 2017 চনত
আমাৰ নাহৰ বুলি এটা এলবাম কৰিছিলোঁ খুব জনপ্ৰিয় এতিয়া হয় নাহৰ বুলি কৰিছিলোঁ তাৰপিছত মোৰ সপোন আছিলে যে প্ৰথম বিহু গীত যদি কৰোঁ তেতিয়াহ'লে জুবিন দাই গাব লাগিব কাৰণ বিহু বুলি ক'লে জুবিন দা আৰু অভিনয় কৰিম উৎপল দা আমাৰ অভিনয় জগতৰ তেনেকৈ মনত এটা সপোন তাৰপিছত তেনেকৈ গুৱাহাটী আহিলোঁ গুৱাহাটী অহাৰ পাছত 3 বছৰমানৰ পিছত মানে 2017 চনত আৰম্ভ কৰিলোঁ বিহুগীতৰ এলবাম তাৰপাছত সংগীত পৰিচালক জনে মই তেখেতক কৈ ৰাখিছিলোঁ যে এই নাহৰৰ এই বিহুটো তেতিয়ালৈকে নাহৰ বুলি মানে নামাকৰণ হোৱা নাছিলে এটি বিহুগীতে কৰিছিলোঁ আৰু তেতিয়া মিউজিক যিজন ডাইৰেক্টৰ তেখেতে ক'লে যে ময়ূৰী যদি তুমি জুবিন দাক গোৱাব খুজিছা তেতিয়াহ'লে কিন্তু তুমি ৰাতি নুশুবা তুমি এলাৰ্ট থাকিবা কাৰণ জুবিন দা যিকোনো সময়ত আহিব পাৰে নিশা আহে বিশেষকৈ নিশা আহি তেখেতে কোনটো টাইমত আহিব নাজানো তুমি কিন্তু সাজু থাকিবা গীতটো গাবলৈ আহিব তেনেধৰণে প্ৰায় 1 মাহমান ৰৈছোঁ জুবিন দা আৰু বিজি শ্বেডিউল তেনেকৈ নাই জুবিন দাই গাব লাগিব বিহু গীতটো ৰৈ আছোঁ মই ভাবোঁ সংগীত পৰিচালকজনৰ আজি ফোন আহিব কাইলৈ ফোন আহিব তেনেকৈ ভাবোঁ তাৰপিছত 1 মাহমানৰ পিছত ফোন এটা আহিলে আৰু কিমান সময়ত জানেনে সংগীত পৰিচালকজনে প্ৰায় 1:30 মান বজাত ফোন কৰিছে 2017 চনৰ কথা কৈছোঁ দেই তাৰপিছত তেতিয়া গুৱাহাটীত 1:30 মান বজাত তেতিয়া গুৱাহাটীত অ'লা যে কেববোৰ সেউজীয়া ৰঙৰ সেই কেব আছিলে তাৰপিছত মই কৈছোঁ সঁচাকৈ জুবিন দাই গাবনে জুবিন দাই গাব তুমি আহি যোৱা তোমাৰ গানটো গাব এনেকৈ কৈছে দেই 1:30 মান বজাত ফোন কৰিছে আমি ভাইটি আৰু মই সাজু হৈছোঁ প্ৰায় 2:15 গৈছে আমি ওলা কেব এনেকৈ বুক কৰি পেলাই গুচি গৈছোঁ আৰু ৰাজগড় ষ্টুডিঅ'লৈ তাৰপিছত গৈ পেলাই বাপৰে প্ৰথমবাৰ জুবিন দাক দেখিছোঁ বিহু গীতটো গাব আৰু জুবিন দা বুলি ক'লে মানে বেলেগ এটা হেঁপাহ উৎসাহ জুবিন দাক দেখা পাম জুবিন দাই বিহু গীতটো গাব মানে কেনেকুৱা উৎসাহ মানে নিজৰ গীত তাৰপিছত মানে যেতিয়া দেখা পাইছোঁ একদম এনেকুৱা লাগিছে সাক্ষাৎ ভগৱান আৰু মই ধীৰাজ দা এটা কথা কওঁ প্ৰথম যে লগ পালোঁ এনেকুৱা নালাগিল যে তেখেতক মই প্ৰথমবাৰৰ বাবে লগ পাইছোঁ ইমান ধুনীয়াকৈ কথা পাতিছে ক'ত ঘৰ তোৰ গুৱাহাটী ক'ত থাক তই বুলি তই মানে আপোন আৰু তাৰপিছত বিহু গীতটো গালে গোৱাৰ পিছত জানেনে বিহু গীতটো এতিয়াও মোৰ মনত আছে 7 মিনিটত গাইছে নতুন এটা বিহু মানে হঠাৎ শুনিলে আৰু গাই দিলে 7 মিনিটত জুবিনদাৰ গান শেষ তাৰপিছত আমি একেলগে চাহ খাইছোঁ ৰঙা চাহ বিস্কুট এনেকৈ খাইছোঁ খোৱাৰ পাছত প্ৰায় অকণমান কথা চথা পাতিলোঁ সংগীত পৰিচালকজন আছিলে জুবিনদাৰ লগত জুবিনদাৰ গাড়ীৰ চালকজন আহিছিলে জুবিন দা আৰু মোৰ ভাইটি তেনেকৈ চাহ তাহ খালোঁ কথা চথা পাতিলোঁ মানে আমাৰ যে ইমান বেছি ভাল লাগিছে নহয় তেতিয়াই ভাল লাগিছে জুবিন দাই গাইছে বিহু গীতটো তাৰপাছত প্ৰায় 4 মান বাজিছে তাৰপিছত জুবিন দাই কৈছে যে ঘৰলৈ কেনেকৈ যাবি মই ক'লোঁ নহয় দাদা আমি কেবত আহিছিলোঁ ওলা কেবত এতিয়া কেবে লৈ ল'ম নালাগে মই থৈ আহিম কেলৈ কেবত যাব লাগে আচৰিত জুবিন দাই তেতিয়া সেই সময়ত আমাৰ গুৱাহাটীৰ মানে এড্ৰেছটো আছিলে অম্বিকাগিৰি নগৰ চাৰিআলি আৰু অম্বিকাগিৰি নগৰ চাৰিআলিলৈকে জুবিন দাই গাড়ী চালকজন আৰু জুবিন দাই ভাইটি আৰু মোক একদম যিটো ঘৰত আছিলোঁ তেতিয়া ভাড়া ঘৰত আছিলোঁ তাৰপিছত একদম ঘৰৰ পদূলি গেটখনলৈকে ৰাখি গৈছে হৈ গৈছে জুবিন দাই দেই তাৰপিছত মই ক'লোঁ যে দাদা হ'ব এইখিনি খোজকাঢ়ি যাম এইখিনি ইয়াতে নমাই দিলে হ'ল গলিটোৰ ফ্ৰণ্টত আৰু নালাগে এই মানে পুৱতি নিশা আৰু ছোৱালী মানুহ আছ ভাইটিটো আছে নালাগে মই থৈ আহিম একদম পদূলিৰ মুখলৈকে তেওঁ নমাই থৈ আহিছে আৰু তেতিয়া এটা কথা সুধিছিলোঁ যে জুবিন দা বিহু গীতটো আপোনাৰ ভাল লাগিছেনে গাই বৰ ধুনীয়া লাগিছে ভাল লাগিছে কথাবোৰ ভাল মই কৈছোঁ দাদা আপুনি গাইছে আৰু আপুনি এটা কওক না মই কি নাম দিওঁ বাৰু মই নামটো কি দিওঁ মই একোৱেই নাম দিয়া নাই তেতিয়া ক'লে যে চা মই এবাৰ নাহৰ নকৰোঁ এটা কাম কৰ নাহৰ বুলি শব্দ এটা আছে বিহু গীতটোত নাহৰ দি দিয়া তই নাহৰ বুলি দি দিয়ে তেতিয়া নাহৰৰ প্ৰতি তেওঁ দুৰ্বলতাও আছে হয় যিহেতু জুবিন দা বুলি ক'লে নাহৰ তাৰপিছত সেই বছৰ নাহৰ 2017 জুবিন দা আৰু মোৰ কণ্ঠত আহিছিল ৰাইজ দৰ্শক শ্ৰোতা বহুতে মৰম দিছিলে মই গীতটো খুব শুনিছোঁ হয় আৰু সেই মুহূৰ্তটো সেই নিশা সেই যে তেওঁ মানে নাহৰ গীতটো গালে তেওঁ নামটো দিলে নাহৰ তেওঁৰ লগত
লাল চাহ কাপ খাইছোঁ আমাক থৈ আহিছে ভাইটি আৰু মোক আৰু জুবিন দাই চালকজন আৰু ভাইটি আগত বহিছে এতিয়াও মনত আছে পাছফালে জুবিন দা আৰু আৰু মই সেই মুহূৰ্তখিনি তোমাক এতিয়াও আমনি কৰে বহুত বহুত আৰু মানে জুবিন দা যেতিয়া নাই বুলি আচলতে ক'বলৈ অসুবিধা হয় আমাৰ কাৰণে সদায় আছে মই আমাৰ কাৰণে এটা যেতিয়া ভগৱান। যেতিয়া তুমি জুবিন গাৰ্গৰ যেতিয়া সেই অনাকাংক্ষিত মৃত্যু বুলিয়ে ক'ব লাগিব নহয় জানো সেই মৃত্যুৰ এতিয়াও ৰহস্যৰ আৱৰ্তত হয় 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 আজি সমগ্ৰ অসমবাসীৰ দৃষ্টি পৰিছে যে তাত বহু কথা জড়িত হৈ আছে হয় 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 এয়া পৰিকল্পিত হত্যা নে এয়া কেনেকুৱা ধৰণৰ মৃত্যু আমি এতিয়াও অপেক্ষা কৰি আছোঁ হয় যেতিয়া তুমি সংবাদ মাধ্যমত শুনিছা যে জুবিন গাৰ্গ নাই হয় তেতিয়া তোমাৰ কেনেকুৱা লাগিছে নাই মইতো বিশ্বাসে একেবাৰে চক হৈ গৈছিলোঁ বিশ্বাসে নাই কৰা মই এইটোৱে ভাবিছোঁ নাই এইটো চাগে এই কিবা এটা কিবা হ'ব এটা পাৰে মানে কিবা হয়তো এটা মানে আৰু এবাৰ তেনেকুৱা হৈছিলে দুৰ্ঘটনা হৈছিলে নহয় নহয় মানে একোৱে ভবা নাই দুৰ্ঘটনা বুলি ঘটনা একোৱে ভবা নাই ভাবিছোঁ এইটো বাতৰি এইটো ভুৱা বাতৰি ভুৱা বাতৰি। সম্পূৰ্ণ ভুৱা বাতৰি মই পূৰা তেনেকুৱা প্ৰথম পূৰা অৱস্থাত মোবাইল চাইছোঁ টিভি চাইছোঁ যে জুবিন দা নাই আমি কোনেও বিশ্বাস কৰা নাই মানে যেতিয়া মানে ফোন আহিছে বিভিন্ন মানে সামাজিক মাধ্যমৰ পৰা হওক বা ছেটেলাইট চেনেলৰ পৰা এনেকৈ ফোন আহিছে যে আপুনি কি ক'ব কৈছোঁ নাই এইটো হ'বই নোৱাৰে মানে জুবিন দা কেনেকৈ নোহোৱা হ'ব কেনেকে নোহোৱা পাৰে হৈ যাব জুবিন পাৰে দাৰ মৃত্যু মৃত্যু মানে এইটো কেনেকৈ সম্ভৱ বহুত কষ্ট হৈছে এতিয়াও মানিবলৈ কষ্ট হৈছে তাৰপিছত যেতিয়া তোমাৰ একেবাৰে যেতিয়া তুমি নিশ্চিত হ'লা যে জুবিন গাৰ্গৰ মৃত্যু হৈছে হয় হয় ছিংগাপুৰত হৈছে ভিডিঅ'সমূহ ভাইৰেল হৈছে তেতিয়া তোমাৰ কেনেকুৱা অনুভৱ নাই হৈছিল নাই বহুত বহুত বেছি বেয়া লাগিছিল আৰু সেই মৃত্যু জুবিনদাৰ যে মৃত্যু হৈছে সেয়া কেতিয়াও আমি মানে মানি ল'ব আমি কেতিয়াও নোৱাৰোঁ মানি ল'ব নোৱাৰোঁ কাৰণ তেখেত হৈছে আমাৰ ৰজা আমাৰ কণ্ঠ কণ্ঠ তেখেতেই আমাৰ সকলো আমাৰ সকলো আমাৰ আমাৰ সংগীত তেখেত আৰু গতিকে অভিভাৱকৰ দৰে নিশ্চয় তেওঁ গছ কটাক লৈ তেওঁ বন্য নিশ্চয় জীৱ জন্তুৰ নিশ্চয় সংৰক্ষণক লৈ কাৰণ এতিয়া জুবিন দা কায়িকভাৱে আমাৰ লগত নাই কিন্তু কায়িকভাৱে জুবিন নাই দা আমাৰ লগত সদায় আছে সেইটোৱে। আৰু এতিয়া কেতিয়াও আমি কোনেও মানে জুবিন দা নাই বা জুবিন দা আছিলে জুবিন দাই গাইছিলে সেইটো কেতিয়াও নকওঁ কেতিয়াও নকওঁ সেইকাৰণে কওঁ জয় জুবিন দা জয় জুবিন সদায় দা আমাৰ মাজত আছে সেইটোৱে হয় আৰু ময়ূৰ এতিয়া তুমি যিহেতু শিল্পী সমাজৰ লগত তুমি জড়িত হৈ আছা হয় শিল্পী সমাজে যথেষ্ট দায়িত্ব পালন কৰিছে হয়, হয়। শিল্পী সমাজে আজি কেনেকুৱা ধৰণৰ প্ৰতিবাদ কৰিছে হয়। আইনৰ ৰহৰ বুলিও হ'ব লগা হৈছে হয় নহয় হয় জানো হয় এতিয়া তোমালোকৰ কেনেকুৱা পদক্ষেপ ল'বা হয় তোমালোকে এতিয়া কেনেকুৱা ধৰণৰ পদক্ষেপ ল'বা তাৰমানে জুবিন গাৰ্গক লৈ হয় তোমালোকে হয় হয় কেনেকুৱা পদক্ষেপ ল'বা প্ৰথমতে এটা কথা কওঁ জুবিন দাৰ ন্যায় বিচাৰিছোঁ জুবিন দাই ন্যায় পাব লাগিব ন্যায় পাব লাগিব আৰু সেই সূত্ৰে আমাৰ চৰকাৰৰ ওপৰত বিশ্বাস আছে যথেষ্টখিনি কৰিছে আমি দেখা পাইছোঁ প্ৰশাসনৰ ওপৰত আমাৰ আশ্বাস আছে আইনৰ ওপৰত আমাৰ বিশ্বাস আছে যে আমাৰ জুবিন দাই আমাৰ ৰজাজনে আমাৰ জাতিৰ সম্পদজনে ন্যায় পাব ন্যায় পাব। প্ৰথমতে জুবিন দাৰ ন্যায় লাগিব ন্যায় লাগিব। যেতিয়ালৈকে ন্যায় নাপায় আমি শান্তিত থাকিব নোৱাৰোঁ শান্তিত শুব নোৱাৰোঁ কাকো শান্তিত থাকিব নিদিওঁ তেনেকুৱা এক কথা ক'ব ধৰণৰ লাগিব প্ৰতিবাদ আমি হয় হয় কৰিব কাৰণ লাগিব জুবিন দা অসমৰ প্ৰতিখন ঘৰৰ পুত্ৰ এনেকুৱা হৈছে ভাতৃ জুবিন দা যেতিয়া পুত্ৰ বুলি কৈছোঁ এইকাৰণে কাৰণ জুবিন দা নোহোৱা দিনাখনৰ পৰা প্ৰতিখন ঘৰত প্ৰতিজন লোকে বহুত কান্দিছে আৰু মা এতিয়াও কান্দি দেউতাহঁতে আছে, ইমান বহুত দুখত কান্দিছে। আছে সকলোৱে মানে অসমখন কিবা এন্ধাৰ হৈ গৈছে হয় হয় এতিয়াও আমি শান্তিত শুব পৰা নাই খাব এতিয়াও আমি পৰা নাই গান গাব পৰা নাই গাব গান পৰা নাই। ৰেকৰ্ডিং কৰিব পৰা নাই কাৰণ জুবিন দাক আমি ন্যায় দিব লাগিব ন্যায় প্ৰথম দিব কথা লাগিব। আমি শিল্পী সমাজ সকলো গায়ক গায়িকা সকলো এক হৈ আছোঁ আৰু অহা 19 নৱেম্বৰত আমি এখন অনুষ্ঠান আয়োজন কৰিছোঁ শিল্পী সমাজে য'ত মানে আমাৰ জুবিনদাৰ ভাল ক'ত ভাল আয়োজন পোৱা কৰিছা? তেখেতে ভাল পোৱা ক'ত কামসমূহ কেনেকুৱাকে আয়োজন কৰিছা? এইটো স্থান আচলতে সিদ্ধান্তটো এতিয়া লোৱা হৈছে লোৱা কিন্তু ক'ত কেনেকৈ হ'ব সেইটো তোমালোকে সেয়া এতিয়া আমি গৰিমা বৌৰ লগত পাতি সকলো সিদ্ধান্ত লোৱা হ'ব কিন্তু মানে ডেটটো আমাৰ হৈছে যে অহা মাহৰ মানে 19 নৱেম্বৰ দিনা তাৰিখটো হয় তোমালোকে নিৰ্ধাৰণ কৰিছা নিৰ্ধাৰণ কৰা হৈছে কাৰণ 18 নৱেম্বৰ আমাৰ জুবিনদাৰ জন্মদিন আৰু সেই সূত্ৰে মানে সকলো দাদাৰ জন্মদিন উদযাপনক লৈ বা ব্যস্ত হৈ থাকিব বিভিন্ন ঠাইত আৰু 19 তাৰিখে যিহেতু দুমাহ হ'ব আৰু তেনেকৈ আমাৰ সকলো গায়ক গায়িকাই মানে সিদ্ধান্ত লৈছে যে দাদাৰ ৰাজহুৱাভাৱে দুমহীয়া শ্ৰাদ্ধ আৰু লগতে এটা
সৰুকৈ অনুষ্ঠান সেয়া মানে এক বাৰ্তা দিব হয়, বিচাৰিছা হয়, তোমালোকে হয়, বিশ্ববাসী নিশ্চয়, নিশ্চয়। আমি এক মানে বাৰ্তা দিব সেয়া বিচাৰিছা শিল্পী সমাজৰ হৈ লৈছোঁ। এক বাৰ্তা দিব হয়, হয়, বিচাৰিছা হয়, হয়, মই ময়ূৰী এটা কথা হয়, কথা সুধিব খুজিছোঁ তোমাক হয়, ছ'চিয়েল মিডিয়াত তুমি দেখিছা হয়, কেনেকুৱা ধৰণৰ ঘটনা হৈছে হয়, ৰাজনীতিৰ কিছু কিছু কথা জড়িত হৈ আছে ইয়াতে হয়, হয়, কাৰণ কিয় ইজনে সিজনক বোকা চটিওৱা খেল হৈছে হয়, হয়, জুবিন গাৰ্গৰ মৃত্যুক লৈ প্ৰতিবাদ সাব্যস্ত হৈছে সকলোৱে জাষ্টিছ ফৰ জুবিন বুলি আজি কিমান মিলিয়ন পাৰ হৈছে হয়, নহয় জানো হয়, এই মেছেজ হয়, এতিয়া কিন্তু বহুতে বিভিন্ন ধৰণে ইজনে সিজনক বোকা চটিওৱা যি ৰাজনীতি এই ৰাজনীতিক লৈ তুমি কি ক'বা এগৰাকী শিল্পী হিচাপে হয়, চাওক আমাৰ কিন্তু খুব দুখ লাগে হয়, হয়, ৰাজনীতিৰ বিষয়ে একেবাৰে দক্ষতা নাই কিন্তু তথাপিও এগৰাকী কিন্তু সাধাৰণ অসমীয়া যুৱতী হিচাপে এগৰাকী সাধাৰণ গায়িকা হিচাপে এটা কথা মন কৰিলোঁ জুবিন দা নোহোৱা হোৱাৰ দিনাখনৰ পৰা কি মন্ত্ৰী কি বিধায়ক কি হিন্দু কি মুছলিম কি জৈন কি শিখ সকলো একাকাৰ হৈ সমান গৈছে হৈ গ'ল সকলো সমান হৈ গ'ল জুবিন দাই যেনেধৰণে বিচাৰিছিলে আমাৰ সোণৰ অসমখন এইটো খুব সুন্দৰ কথা হেঁপাহৰ কৈছা অসমখন আমাৰ অসমীয়া জাতিটোৰ প্ৰতিজন ব্যক্তিয়ে এক হৈ থকা সেই সোণৰ হেঁপাহৰ অসমখন জুবিন দাই যি জুবিনে বিচাৰিছিল গাইছিলে মোৰ মনত ভেদাভেদ নাই হয় সেই যে জুবিন জিকি দা গাইছিলে হয় হয় জুবিন দা যোৱা মুহূৰ্তৰ পৰা এতিয়ালৈকে এক হৈ আছে যিটো জুবিন দাই বিচাৰিছিলে গতিকে ৰাজনীতিৰ কথা ক'বলৈ নাযাওঁ কাৰণ একেবাৰে দক্ষতা নাই কিন্তু এগৰাকী সাধাৰণ গায়িকা হিচাপে এগৰাকী সাধাৰণ অসমীয়া যুৱতী হিচাপে এটাই আহ্বান কৰিম সমূহ মানে অসমবাসীলে কাৰণ এতিয়া জুবিন দা কেৱল অসমৰে নহয় ভাৰতৰে নহয় বিশ্ববাসীৰ সমগ্ৰ বিশ্ববাসীৰ কাৰণ যোৱাৰ পাছতো তেখেতে বিশ্ব ৰেকৰ্ড গঢ়ি তুলিছে গতিকে কিমান কেইখন দেশে চাৰ্চ কৰিছে হয় আৰু এতিয়া আমাৰ অসমখনক প্ৰতিখন দেশে চাৰ্চ কৰিব গুগলত চাৰ্চ কৰিব সকলোতে চাব অসমৰ মানুহবোৰৰ বিষয়ে পঢ়িব কাৰণ জুবিন দা আছিল আমাৰ এতিয়া আমাৰ ভাল লাগে কৈ যে আমি জুবিন দেশৰ মানে মানুহ ভাল লাগে কৈ জুবিন দা দেশৰ পিছতো অসমখনক চিনাকি কৰাই থৈ গ'ল হয় গতিকে আমাৰ দায়িত্ব বহুত কাৰণ জুবিন দা আমাৰ পথ প্ৰদৰ্শক জুবিন দা কিছুমানে যে এইবিলাক যে ইজনে সিজনক সমালোচনা এইখিনি কি ক'বা তুমি নহয় চাওক সমালোচনা লাগে সমালোচনা লাগিবই কিন্তু সমালোচনা ইতিবাচক গঠনমূলক হ'ব লাগে গঠনমূলক নেতিবাচক বুলি কথাষাৰ আছে গতিকে সমালোচনাই সদায় যাতে উৎসাহ দিয়ে তেনেকুৱা ধৰণৰ সমালোচনা আমি বিচাৰোঁ সকলোৱে বিচাৰে আৰু এটা কথা গৰিমা বৌৰ কথা কওঁ সমগ্ৰ পৃথিৱীয়ে দেখিছে আমাৰ গৰিমা বৌক যে তেখেতৰ সাহস তেখেতৰ শক্তি আৰু জুবিন দাৰ প্ৰতি প্ৰেম ভাল পোৱা দেখিছে আৰু সঁচাকৈ যে তেখেত গৰিমাৰে দেখা পালোঁ গৰিমা বৌক গতিকে আমি বৌৰ লগতো সদায় থাকিব লাগিব আৰু তেখেতে কৈছে নহয় যেনেধৰণে তেখেতে সাহসিকতাৰে জুবিন দাৰ যোৱাৰ পাছতো ইমান ধুনীয়াকৈ তেখেতে সেন্দুৰকণ লৈ আছে সাহস হৈ আছে তেখেতেহে আমাক বৌয়েহে আমাক সাহস দিছে সুন্দৰ বাৰ্তা দিলে কিন্তু তেওঁ নাৰী সমাজক এক সুন্দৰ বাৰ্তা গতিকে আমাৰ দায়িত্ব কৰণীয় বহুত আছে যিহেতু জুবিন দা আমাৰ পথ প্ৰদৰ্শক গতিকে সেই সকলোখিনি তেখেতে দেখুৱাই যোৱা বাটেৰে আমি আগবাঢ়ি যাব লাগিব মই এটা কথা কওঁ তোমাক আজি আমি এখন যেতিয়া আমি অনুষ্ঠান চাওঁ যেতিয়া জুবিন গাৰ্গে সেই অনুষ্ঠানখন কৰিব কিমান ছিকিউৰিটি দিয়া হয় মঞ্চত কিমান দিয়া হয় এজন মানে ল'ৰা যেতিয়া ষ্টেজত উঠি যায় সেই ল'ৰাজনক একেবাৰে আৰক্ষীয়ে ঘেৰি ধৰে নমাই আনে জুবিন গাৰ্গক অসমত ইমান অসমখনেই ভাল পায় জুবিন গাৰ্গক ইমান অসমৰ সন্তান কিন্তু আমাৰ অসমখনতে ইমান নিৰাপত্তা দিয়া হয় কিন্তু ছিংগাপুৰত আমাৰ অসম সম্পদ বিশ্বৰ সম্পদ এগৰাকীক অলপ অৱহেলা কৰা হোৱা নাছিল নে তুমি কি ক'বা এগৰাকী শিল্পী হিচাপে তেওঁ কেনেকুৱা ধৰণৰ এক নিৰাপত্তা দিব লাগিছিল হ'ব এটা কথা কওঁ যেতিয়া জুবিন দাৰ লগত মই অলমষ্ট 6টা গীত গাইছোঁ মানে নাহৰৰ পিছত বাখৰ বুলি আৰম্ভ কৰিছিলোঁ বাখৰৰ কেইবাটাও ছিৰিজত জুবিন দাই গাইছে যেতিয়াই জুবিন দাই ষ্টুডিঅ' আহে নিশা 2 বাজক 3 বাজক 1 বাজক আমি ৰৈ থাকোঁ জুবিন দাৰ কাৰণে আৰু যেতিয়া ষ্টুডিঅ'ত মানে গাবলৈ লয় নহয় আমি চাই থাকোঁ এই কিজানি পানীয়ে বিচাৰিব নেকি বা কিবা ভোকেই লাগিছে নেকি মানে আমাৰ হেঁপাহৰ জুবিন দা একো হ'ব নালাগে এই ভোকেই লাগিছে নেকি আৰু কেতিয়াবা ৰাতি এবাৰ মোৰ মনত আছে মানে ৰুটি চব্জি এনেকৈ মোৰ মায়ে বনাই দিছিলে জুবিনৰ ভোক লাগিব লৈ যোৱা মৰমত
ইমান ইমান হেঁপাহ জুবিনাৰ প্ৰতি জুবিনাৰ ভোক লাগিব নেকি জুবিনাৰ পিয়াহ লাগিছে নেকি কিন্তু আমাৰ ইমান হেঁপাহৰ মানুহজন ইমান অসমৰ এজন সম্পদ তেখেত সেইটোৱে আমি বুজি নাপালোঁ হাতৰ হৈ গ'ল আমি বুজি হাতৰ হৈ গ'ল মানে উইদাউট লাইফ জেকেট কেনেকৈ জুবিন দাক মানে নামিবলৈ দিয়া হ'ল পানীত নামিব খুজিব পাৰে হয় এতিয়া চাওক মই কথাটো আপোনাক কাটি দিছোঁ আমি জুবিন দাক বহুত বেছি লগ নাপালেও যেতিয়াই জুবিন দাক লগ পাওঁ খালি জুবিন দাক চাই থাকোঁ মানে কিবা অসুবিধা পাব নেকি এই পানী খাব নেকি বা এনেকুৱা কিবা আমি এনি টাইম মোৰ যেনেকুৱা অনুভৱ সকলোৰে ৰাইজৰে হা কাৰণ তেওঁ চবৰ কাৰণে সমান তেওঁ সেই ভেদাভেদ ভালেই পোৱা নাছিলে ন কিন্তু তাত এতিয়া জুবিনদাৰ মেনেজাৰৰ কথা কওঁ নাম নলওঁ আৰু জুবিনদাৰ যিসকল আছিলে আশে পাশে তেওঁলোকেতো জানিব লাগিছিল যে জুবিনদা কাৰণ গোটেই নিশা শোৱা নাই তেখেত আকৌ ৰাতিলৈ অনুষ্ঠান আছে আগনিশা শোৱা নাই লাহে লাহে দুৰ্বল হৈ আহিছে কেলে সেই কথাটো মন নকৰিলে কাৰণ জুবিনদাক আমাৰ নেম কেয়াৰৰ ডক্টৰ হিতেশ বৰুৱা ছাৰে কোৱা মতে জুবিনদা পানী আৰু জুইৰ পৰা সাৱধান আৰু তেখেতে বাথৰুমত গা ধুলেও যাতে মানে দুৱাৰখন খোলা থাকে অলপ হ'লেও তেনেকৈ তো সেই ইমান বিশেষ ব্যক্তিজন আমাৰ অসমৰ সম্পদজনক কেনেকৈ তেনেকৈ মেলি দিয়া হ'ল এইটো মানে বহুত কষ্ট হয় যিমানবাৰ ভিডিঅ'টো চাওঁ সিমানবাৰ কষ্ট হয় এনেকুৱা লাগে যেন এইটো যেন মিছা ইয়াতখনত যেতিয়া জুবিন গাৰ্গৰ এফলি আমি যে চাইছিলোঁ যে ভিডিঅ' তেওঁ নিজে ভাগৰি আছিলে জুবিন গাৰ্গ জুবিন গাৰ্গে দুঃসাহসিক কামবিলাক কৰি খুব ভাল পায় কেতিয়াবা সৰ্প এডালো তেওঁ গলত লৈ লয় কিন্তু তেওঁ একেবাৰে শিশুৰ দৰে কিন্তু এইটোও নহয় যে জুবিন গাৰ্গক যদি আমি যদি মানা কৰোঁ তেওঁ কিন্তু সেইটো কাম নকৰিলে হয় কাৰণ আমি যদি সকলোৱে গৰিমা বৌৰ মুখত শুনিছোঁ নিজৰ সন্তানৰ দৰে মৰম কৰিছিলে আমি সকলোৱে দেখিছোঁ গতিকে জুবিন দাক কিয় মানে যাবলৈ দিয়া হ'ল কিয় জুবিন দাক মানা কৰা নহ'ল তেওঁৰ সহযোগী এগৰাকী বাদ্যশিল্পীয়ে কৈছে পাৰ্থ প্ৰতিম তেখেতে কৈছে যে মই চুইমিং পুলতে তেওঁক সাঁতুৰিব দিয়া নাছিলোঁ শেখৰ জ্যোতি গোস্বামী পাৰ্থ তেখেতে কৈছিলে পাৰ্থদাই কৈছিলে যে মই চুইমিং পুলতে জুবিন গাৰ্গক সাঁতুৰিব দিয়া নাছিলোঁ যেতিয়া জুবিন গাৰ্গৰ চিজাৰ হৈছিল তাৰপিছতো শেখৰ তেওঁলোকেতো জানিব লাগে তেওঁলোকৰ বাদ্যশিল্পীখিনি ইমান বছৰ পালে জুবিন গাৰ্গক অনবৰতে লগতে থাকে সেইটো আচলতে ৰহস্য হৈ থাকিলে এই ৰহস্যৰ আমি ফাদিল হোৱাটো তুমি বিচাৰানে একদম বিচাৰোঁ আপোনাক কৈছোঁ নহয় তেতিয়ালৈকে আমি শান্তিত নাথাকোঁ শান্তিত থাকিবও নিদিওঁ কাকো কাৰণ জুবিন দাই কৈছিলে নিদ্ৰাৰ পৰা সাৰ পোৱা উঠা জাগা আৰু জগোৱা গতিকে এতিয়া আমাৰ শোৱাৰ সময় নহয় এতিয়া আমাৰ আজৰি লোৱাৰ সময় নহয় বিশ্ৰাম লোৱাৰ সময় নহয় এতিয়া জুবিন দাৰ কাৰণে ন্যায় লাগে বহুত ভাল লাগিলে মই ইমান সুন্দৰকৈ তুমি কৈছা জুবিন গাৰ্গৰ সেই যে মৃত্যু জিনাৰ গান মায়াবিনী ৰাতিৰ বুকুত এই গীতটিয়ে এতিয়া বিশ্বত এক উল্লেখযোগ্য গীত হিচাপে চিহ্নিত হৈছে নহয় জানো এগৰাকী শিল্পীয়ে ইমান কেনেকৈ এনেকৈ ধুমুহাৰ গতিৰে তেওঁ যাব পাৰে বা ধুমুহাৰ গতিৰে তেওঁ কাম কৰিব পাৰে তেওঁ কৈছিলে যে সাগৰ তলিত শুবলৈ মন আৰু সঁচাকৈ যেন সঁচাই ভগৱান মানে তেওঁ যে সঁচাই ভগৱান জীৱ-জন্তুক ভাল পায় পশু-পক্ষীয়ে কান্দিছে পশু-পক্ষীয়ে কান্দিছে কি কম লাখ লাখ জনতা ওলাই আহিছে আৰু কোনেও মানে শান্তিত শুব পৰা নাই চিলাৰ দৰে উৰিব খুজিছিলে তেওঁ আকাশত চিলাও উৰিছে কেনেকুৱা ধৰণৰ প্ৰকৃতিৰ কেনেকুৱা আহ্বান গতিকে সেই মৃত্যু জিনাৰ গান এটি কলি তোমাৰ কণ্ঠত শুনিব খুজিছোঁ আজি যিহেতু তুমি খুব আৱেগিক হৈ পৰিছা জুবিন গাৰ্গৰ কথা লৈ তথাপিও মৃত্যু জিনাৰ গানটি নাগালে অনুষ্ঠানটি আধৰুৱা হ'ব নিশ্চয় এটি কলি মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে লৈ মোৰ দেহৰ প্ৰতি ধুমুহাৰ সতে মোৰ
বহুত ভাল লাগিলে ময়ূৰী তুমি এনেকুৱা ইমান সুন্দৰকৈ তুমি গাইছা সেই দিনটোলৈ মনত পৰিল সোণাপুৰত যেতিয়া জুবিন দা কাছৰ কফিনত আমি মানে জুবিন দা নাই বুলি বিশ্বাস কৰিব বিশ্বাস নোৱাৰো কৰিব আৰু নোৱাৰো যেতিয়া আৰু আমি জুবিন দা আমাৰ মাজত সদায় থাকিব জুবিন দাক যেতিয়া চিতাত উঠাই দিয়া হৈছিলে দিয়া হৈছিলে। আৰু কিমান এটা আপুনি ভাবকচোন যে এটা প্ৰেমৰ গীত এটি কিমান বেছি মানুহে ভাল পালে এটা প্ৰাৰ্থনা হৈ পৰে সেইটো প্ৰাৰ্থনা হৈ গ'ল এতিয়া প্ৰাৰ্থনা হৈ গ'ল জুবিন দাই বিচৰা ধৰণে কিমান কান্দিছে সেইদিনা মানে কিমান যুৱক যুৱতীয়ে কেনেকুৱাকৈ কান্দিছে সঁচাকে সকলো প্ৰজন্মৰ ব্যক্তিয়ে কান্দিছে সেইদিনা সঁচাকে আৰু তুমি যেতিয়া গাইছা মানে মোৰ গা শিউৰি উঠিছে হয় হয় বেলেগ ধৰণৰ এক পৰিৱেশ হৈছে হয় মই ময়ূৰী তুমি যেতিয়া 2007ত তুমি জুবিন গাৰ্গক লগ পাইছিলা নহয় জানো 2017 হয় 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 2017 চনত তুমি লগ পাইছিলা হয় সেই জুবিন গাৰ্গ হয় আৰু যোৱা এবছৰ আগৰ জুবিন গাৰ্গ হয় কি পাৰ্থক্য তুমি দেখা পাইছিলা আমি বিভিন্ন শিল্পীৰ মুখত যেতিয়া জুবিন গাৰ্গৰ লগত অতি ঘনিষ্ঠভাৱে কাম কৰা হয় কিছুমান অভিনেতা কিছুমান শিল্পীৰ কিছুমান মৰ্মবেদন আমি পাইছোঁ সংবাদ মাধ্যমত এগৰাকী অভিনেতাই কৈছিলে যে জুবিন গাৰ্গক লগ পাবলৈ মই পাৰ্মিশ্যন ল'ব লাগে হয় মেনেজাৰৰ পাৰ্মিশ্যন ল'ব লাগে আৰু মেনেজাৰে ফোনটোৱে ৰিচিভ কৰিব নোখোজে আৰু বাৰে বাৰে কয় মানে কিবা কিবি কৈ থাকে এনেকুৱা হৈছিলে নেকি যে জুবিন গাৰ্গৰ লগত যিসকলে অতি ঘনিষ্ঠ যে মানস ৰবীন দিগন্ত ভাৰতী হয় মৃণাল কান্তি অতি ঘনিষ্ঠসকল এটা সময়ত জুবিন গাৰ্গৰ পৰা আঁতৰি নিজেই গৈছিলে নে তেওঁলোকক আঁতৰাই পঠোৱা হৈছিলে চাওক তেওঁলোক হৈছে আমাৰ দাদাৰ লগত থকা যিসকলৰ নাম কৈছে তেওঁলোক হৈছে আমাৰ সমাজৰ আৰু সাংস্কৃতিক জগতৰ এজন অভিজ্ঞ ব্যক্তি আৰু সাংস্কৃতিক কৰ্মী সেই বিষয়ে অকণমান ক'বলৈ অসুবিধা হ'ব কিন্তু জুবিনদাৰ বিষয়ে এটা কথা কওঁ তেওঁ কেৱল গানেইতো গোৱা নাছিলে মই এটা কথা কওঁ আপুনি ক'লে নহয় এবছৰ আগতে কেনেকুৱা আছিলে মই ভাইটি এজন আছিলে পাৰ্থ শইকীয়া মই নামটো কৈ দিছোঁ যোৰহাটৰ টিয়কৰ আছিলে আৰু অসুস্থ আছিলে ছ'চিয়েল মিডিয়াত মই দেখা পালোঁ পাৰ্থৰ মাতৃয়ে মানে খুব কান্দি কান্দি ল'ৰাৰ অসুস্থতাৰ বাতৰি দিছিলে ৰাইজক আৰ্থিকভাৱে সহায়ো বিচাৰিছিলে তেনেকৈ মই দেখা পাই নেম কেয়াৰ হস্পিটেললৈ আহিলোঁ ভাইটিটোক চালোঁ যিখিনি পাৰোঁ তাৰ কাৰণে কৰিবলৈ চেষ্টা কৰিলোঁ কিন্তু মাকে মানে মোক কৈছিলে আৰু তেতিয়া যে মোৰ ল'ৰা চাগে মই বচাব নোৱাৰিম ময়ূৰী তুমি আহিছা মোৰ নিজৰ ছোৱালীৰ দৰে তুমি এটাই সহায় কৰা মোৰ ল'ৰাৰ এটা আশা আছে জুবিনক এবাৰ লগ ধৰাই দিয়া নহ'লে জুবিনৰ পৰা কিবা ভিডিঅ' এটা আনি হ'লেও মোৰ ল'ৰাটোক দেখুৱাই দিয়া বহুত ডাঙৰ উপকাৰ হ'ব তুমি যিখিনি কৰিছা আমি কেতিয়াও নাপাহৰোঁ তাৰপিছত মই তেতিয়া মাকক কৈছিলোঁ যে কিয় চিন্তা কৰিছে আপোনাৰ ল'ৰা একো নহয় আমি আছোঁ নহয় আপোনাৰ ল'ৰাক একো হ'বই নিদিওঁ আমি তেনেধৰণে আমি ডাক্তৰ হিতেশ বৰুৱা ছাৰৰ লগত পাতিলোঁ আৰু ক্ৰমান্বয়ে ভাইটিটো সুস্থ হৈও আহিল আৰু মাকে যে মোক এটা দায়িত্ব দিলে জুবিন দাক লগ ধৰাৰ কাৰণে তেতিয়া মই ভাবিলোঁ জুবিন দাক লগ ধৰাটোতো সাধাৰণ কথা নহয় কাৰণ জুবিন দাক লগ ধৰিবলৈ বহুত দিনৰ পৰা ৰৈ থাকিব লাগিব কাৰণ মানে জুবিন দাক ফোন নধৰে বা অলপ বেলেগ ধৰণৰ কথা মানে সেইটোৱে কিন্তু জুবিন দাক মইতো বুলি কৈ দিলোঁ মাকক যে ঠিক আছে মই আপোনাৰ এই আশাটো মই একদম পূৰ্ণ কৰিম তাৰপিছত মই তেতিয়াৰ পৰা শান্তিত শুব পৰা নাই মই ভাবিছোঁ যে সেই ভগৱান কিবা কৰি যদি মই জুবিন দাক এবাৰ লগ পাই যাওঁ কাৰণ তেখেত বহুত ব্যস্ত চিনেমাৰ পৰা সংগীতৰ মিউজিকো কৰে গানো গায় ৰাইজক সহায় কৰে মানে মই এতিয়া কেনেকৈ লগ পাম কিন্তু চাব দেই এসপ্তাহমানৰ ভিতৰতে সেই তেতিয়াৰ কথা কৈছোঁ এসপ্তাহমানৰ ভিতৰতে আমাৰ জোনালীতে অডিঅ' হলিক নামৰ এটা ষ্টুডিঅ' মুকলি কৰিছিলে আৰু সেই ষ্টুডিঅ'টো মুকলি কৰোঁতে জুবিন দাই সন্ধিয়া 5 বজাতে পাইছে মানে জুবিন দাক মতা হৈছিলে সন্ধিয়া 6 বজাত কিন্তু জুবিন দা মানে যিহেতু জুবিন দা অকণমান দেৰিকৈ যায় তাৰপিছত জুবিন দাক 6 বজাত মাতিছিল তেতিয়া মানে 7 বজাত পাবগৈ বুলি কিন্তু জুবিন দা সেইদিনাখন 5 বজাত পাইছে আমি অকণমান দেৰিকৈ পাইছোঁ আৰু মই একেবাৰে আচৰিত মানে এনেকুৱা লাগিছে মই ভগৱানক পাই গ'লোঁ তাৰপিছত জুবিন দাই কৈছে কি খবৰ তোৰ ভালে আছ বুলি ছাইডত বহিলোঁ গোটেই আৰ্টিষ্টবোৰ আছে মই কি কৈছোঁ জানানে জুবিন দা এনেকুৱা কথা ভাইটি এটা অসুস্থ কিন্তু ই অকণমান ভাল পাইছে আমিও সহায় কৰিছোঁ আৰ্থিকভাৱে
প্লিজ আপুনি যেনে তেনে আপুনি প্লিজ কিবাকে এটা ভিডিঅ' কৰি দিয়কচোন মই ভিডিঅ'টো বনাই দিম আপুনি জাষ্ট কৈ দিলেই হ'ল আপুনি প্লিজ কিবা এটা কৰি দিয়ক তাৰ বৰ হেঁপাহ আৰু মাকে কৈছে যে আপুনি যদি কিবা এটা কৰি দিয়ে সি আৰু সোনকালে ভাল হ'ব তাৰ সপোন মানে আপোনাৰ মাতটো শুনিবলৈ মানে জুবিন দাই ইমান ধুনীয়াকৈ ঠিক আছে তই কেমেৰাটো অন কৰ মই ভিডিঅ' কৰি দিছোঁ সকলোৰে আগত কাকো গুৰুত্ব দিয়া নাই সেই কথাটো ক'লে দেই যে পাৰ্থ কি খবৰ তোমাৰ মই আহিম তোমাক লগ ধৰিবলৈ মোৰ এতিয়াও মনত আছে জানেনে ধীৰাজ দা ক'লে যে তোমাৰ সোনকালে ভাল হ'ব ডেকা ল'ৰা ভাল হ'ব লাগে এনেকৈ বুলি ভিডিঅ'টো কৰি দিলে আৰু মই ভিডিঅ'টো মই জুবিন দাক হেৰি কৰি লগ পাই গোটেই উন্মোচনৰ কামটো হৈ গ'ল ষ্টুডিঅ'ৰ তাৰপিছত মই ডাইৰেক্ট দৌৰি নেমকেয়াৰ গৈছোঁ হা নেমকেয়াৰ গৈ পেলাই মই ভাইটিটোক দেখুৱাইছোঁ সি মানে ইমান ভাল পাইছে মাকে মানে মোক সাৱটি ধৰিছে তাৰপিছত শুনিব পিছদিনা জুবিন দাই প্ৰায় 10:30 মান বজাত মোক ফোন কৰিছে মই ভাবিছোঁ মই কি দেখিছোঁ হয়নে এয়া জুবিন গাৰ্গ বুলি আহিছে কৈছে মই কৈছোঁ দাদা এনেকৈ কৈছোঁ দেই কৈছে আচ্ছা তই যে কালি ভিডিঅ'টো কৰিছিলি আচ্ছা ল'ৰাটো আৰু কিমান পইচা প্ৰয়োজন মই কৈছোঁ দাদা নাই হৈছে নাই এটা কাম কৰিবিচোন আমাৰ অভিনয় ষ্টুডিঅ'ত হেৰি আছে মন আছে জুবিন দাৰ খুৰাকৰ ল'ৰা মনক কৈ থৈছোঁ মই 20,000 টকা এটা দি দিবলৈ তোক দি দিব নহ'লে ল'ৰাটোক ডাইৰেক্ট গৈ দি আহিব মোৰ ফালৰ পৰা দিছোঁ বুলি কবি যা মই মানে পাগল হৈ গৈছোঁ তাৰপিছত মানে ইমান ব্যস্ততাৰ মাজতো সেই কথা আৰু ভাইটিটো সুস্থ হ'ল আৰু মাকে মোক মানে এতিয়া মই মাহী বুলি মাতো জুবিন দাস যিদিনা যিটো মুহূৰ্তত নোহোৱা হৈ গৈছিলে যেতিয়া ফোন আহিছিল প্ৰথম ফোনটো কিন্তু ভাইটিটো আৰু মাকৰ আহিছিল যে ময়ূৰী আমাৰ ভগৱান নোহোৱা হৈ গ'ল কাৰণ আমি ভগৱান হিচাপে তোমাক মানো জুবিন দাক মানো এনেকৈ কৈছে মই ক'লোঁ কি কয় মাহী মানে মোৰ ল'ৰাটোক জীৱন দিয়া মানুহটো নোহোৱা হৈ থাকিলে এনেকৈ কৈছে মই মানে কৈছোঁ নহয় আজিও তুমি পাহৰিব মই জুবিন দাক কেতিয়াও কোৱা নাছিলোঁ যে জুবিন দা আপুনি অকণ সহায় কৰক বা এনেকুৱা কিবা মই জুবিন দাক ষ্টৰিটো কৈছিলোঁ কিন্তু জুবিন দাৰ সেই ইমান বিশেষ ব্যক্তিজন ইমান চাগে গোটেই নিশাটো কিমান ব্যস্ততাপূৰ্ণ কিন্তু পিছদিনাখন তেওঁ যে মনত থাকিলে তেওঁ যে মোলৈ ফোন কৰিছে মই মানে আচৰিত মানে জুবিন দা সঁচাই মহান জুবিন দা সঁচাই ভগৱান সেইটোৱে তেনেকুৱা আছিল মানে তেনেকুৱা মাতৃ কিমান আছে অসমখনত ভাবিলে আচৰিত লাগে নহয় তেনেকুৱা সন্তান জুবিন গাৰ্গে এবাৰ এটি ইণ্টাৰভিউত কৈছিলে এগৰাকী মুখ্য সম্পাদকে যেতিয়া প্ৰশ্ন কৰিছিল সন্তানৰ লৈ তেওঁ কৈছিলে যে মোৰ সমগ্ৰ অসমৰ ল'ৰা ছোৱালী মোৰ সন্তান তেনেকুৱা কিমান সন্তানে কান্দিছে কিমান মাতৃয়ে কান্দিছে কিমান ভাতৃয়ে কান্দিছে এবাৰ তেওঁ চিকিৎসা কৰা এগৰাকী ছোৱালী যেতিয়া মৃত্যু হৈছিল তেওঁ মঞ্চত সেইদিনা হুকাই কান্দিছিল গৰিমা বৌ দৌৰি গৈ তেওঁক চকু পানী মুচি দিছিল সেই তাহানিৰ জুবিন গাৰ্গ আৰু মোৰ প্ৰশ্নটিৰ উত্তৰটো তুমি যদি দিব পৰা এতিয়াৰ জুবিন গাৰ্গ এবছৰ আগৰ জুবিন গাৰ্গ কি পাৰ্থক্য দেখা পোৱা জুবিন দা সদায় একেই আছিলে মই যেতিয়াৰ পৰা লগ পাইছোঁ মানুহবিলাকে তেওঁক কেনেকুৱা পৰিৱেশলৈ লৈ গ'ল কিবা পৰিৱেশত এয়া চাওক এয়াতো দেখাই পাইছোঁ আমি সকলোৱে আমি দেখাই পাইছোঁ কাৰণ ছিংগাপুৰত যিটো ঘটনা হ'ল সেইটোতো আমি দেখাই পাইছোঁ যে আমাৰ প্ৰাণৰ শিল্পীজনক আমাৰ সংগীতৰ পূজাৰীজনক কেনেধৰণে তাত সাগৰত মেলি দিয়া হৈছে আৰু কিছুমান ব্যৱসায়ৰ কাৰণে জুবিন গাৰ্গক ব্যৱহাৰ কৰা হৈ গ'ল পিছত এটা সময়ত কথাটো বেলেগ আছিলে তেওঁ নিজে কৈছিলে যন্ত্ৰ হৈ গ'ল মানুহে মোক যন্ত্ৰ বনাই দিলে সেই ইণ্টাৰভিউটো বহু কথা সোঁৱৰাইছে নহয় জানো ৰীতা চৌধুৰী বাইদেউৰ সেই ইণ্টাৰভিউটো চালে মানে তেওঁৰ আচল মানে মৰ্মবেদনাখিনি প্ৰকাশ পাইছে নিশ্চয় সেইটোৱে তাত মানে এনেকুৱা লাগিছিল যে জুবিন দাক নতুন ৰূপত কিবা এটা দেখা পাইছোঁ নেকি আমি কাৰণ জুবিন দাক কেতিয়াও মানে এনেকৈ দেখা নাই ইমান গহীনত এনেকৈ কথা কোৱা কিন্তু সেয়া যেন সঁচাই যেন ভগৱানৰ কিবা এটা ৰূপ লৈ জুবিন দাই যেন কৈ আছিলে কথাবোৰ যে যন্ত্ৰ হৈ গ'লোঁ মই আৰু এটা কথা কৈছিলে মনত আছিল যে মই যদি মৰি যাওঁ অসম 7 দিন বন্ধ হ'ব একদম তেওঁ মানে সকলো যেন জানিছিল জুবিন দাক এটা কথা কওঁ দাদা মানে অসম বন্ধ কি আমি একেবাৰে শূন্য হৈ গ'লোঁ আপুনি বিহীন আমি একোৱেই নহয় মানে যেনেকৈ মানে এখন ৰাজ্যত ৰজা নহ'লে প্ৰজাৰ কেনেকুৱা অৱস্থা আমি ৰজাবিহীন
হৈ গ'লো ৰজাবিহীন আমি আমি মানে আপোনাবিহীন আমি একেবাৰে আধৰুৱা আৰু আপোনাৰ এই ঠাইখন জুবিনদাৰ নোহোৱা এই ঠাইখন যুগ যুগলে কোনেও পুৰাব নোৱাৰে কাৰণ আপুনি এজনেই আছিল জুবিন গাৰ্গ এজনেই আছিলে জুবিন গাৰ্গ কোনো হ'ব নোৱাৰে দ্বিতীয়জন আৰু আপোনাক আমি মানে কেতিয়াও পাহৰিব নোৱাৰোঁ আপুনি সদায় আছিল আছে আৰু সদায় থাকিব জয় জুবিন দা বহুত ভাল লাগিলে মোৰ মনত আন এটি প্ৰশ্ন হৈছে মুম্বাইত জুবিন গাৰ্গৰ যি প্ৰতিভা যিমান এগালমান গীত গোৱা বুলি তেওঁ নিজেই কৈছে তাত সুন্দৰকৈ থাকিব পাৰিলে হয় কিন্তু অসমখনত আহি তেওঁ অসমীয়াৰ হকে অসমীয়া জাতিৰ হকে তেওঁ কাম কৰিবৰ কাৰণে চিনেমা উদ্যোগক তেওঁ উদ্ধাৰ কৰিবৰ কাৰণে জাতি জনগোষ্ঠীৰ মাজত তেওঁ একতাৰ বান্ধন ৰচিবৰ কাৰণে তেওঁ অসমতে থাকি গ'ল নহয় জানো এই কথাখিনিও কিন্তু ভাবিবলগীয়া সেইকাৰণে কৈছোঁ যে দাদা আমাৰ পথ প্ৰদৰ্শক কাৰণ জুবিনদাৰ গীত শুনি শুনিয়েই প্ৰেম আৰম্ভ হৈছিলে বহুতৰ প্ৰেম বিচ্ছেদ হ'বলৈ হ'লেও আমাৰ জুবিনদাৰ গীতেই শুনে জুবিনদাৰ গীত শুনি শুনি ডাঙৰ হৈছোঁ বিহু বুলি ক'লে জুবিন এতিয়া কি যে হ'ব মঞ্চখন দেখাৰ লগে লগে যেন হেঁপাহ নপলায় আৰু মানে এনেকুৱা জুবিনদা কেতিয়াবা এনেকুৱা জানো মন কৰিছে যে কাৰোবাক বেয়া ব্যৱহাৰ কৰা কেতিয়াও আমাৰ প্ৰাণৰ শিল্পীজনে কেতিয়াও কাকো বেয়া ব্যৱহাৰ কৰা নাছিলে তেখেত ইমান হাজাৰ হাজাৰ লাখ লাখ মানুহৰ ভিৰৰ মাজত থাকে তথাপিও তেওঁ প্ৰতিজন লোকক যিমান পাৰে সমান গুৰুত্ব দিছিলে বাকী আমাৰ দাদাক লৈ পেলাই কোনোবাই ধৰক ব্যৱসায় এইবিলাক বাৰু ব্যক্তিগত কথা যিটো ধৰক তেওঁলোকৰ পৰিয়ালে ভালদৰে গম পাব কিন্তু আমি জুবিনদাক আমাৰ প্ৰাণৰ শিল্পীজনক সদায় মানে আমাৰ মাজত আমাৰ জনতাৰ মাজত আমাৰ অসমখনৰ মাজত সদায় আমি জীয়াই ৰাখিম আৰু এতিয়া গোটেই পৃথিৱীয়ে আমাৰ অসমক এটা কথাতে জানিব যে অসমত জুবিন গাৰ্গৰ কাৰণে আৰু এটা ভাল লাগিছে হাঁহি হাঁহি গৌৰৱেৰে ক'ব পাৰোঁ যে জুবিনদাক দেখা পালোঁ জুবিনদাৰ লগত কাম কৰিছিলোঁ জুবিনদাৰ লগত আৰু এটা কথা কওঁ আপুনি নুসুধিলেও যে শেহতীয়াকৈ এখন বোলছবিত কণ্ঠদান কৰিছিলোঁ জুবিনদাৰ লগত সেই গীতটো মুকলি হৈছে কিন্তু চিনেমাখন মুকলি নহ'ল সেইটো খালি দুখ লাগে হালধীয়া চৰাই বাও ধান খায় বুলি এই কথাখিনি তোমাক সুধিব খুজিছিলোঁ আৰু কিবা তোমাৰ মনত খেদ ৰৈ গ'ল নেকি যে মই জুবিন গাৰ্গৰ লগত যদি 10টা বছৰ যদি জুবিন দা আমাৰ মাজত থাকিলে হয় তোমাৰ আৰু কিবা কিবি পৰিকল্পনা আছিল নেকি জুবিন গাৰ্গৰ লগত প্ৰায় মানে যেহেতু তুমি বহুকেইটা গীত কৰিছা প্ৰায় 6 মাহমানৰ আগতে শেষ কথা বতৰা তেখেতৰ লগত হৈছিলে মই মানে জুবিনদাক কৈছিলোঁ যে জুবিনদা আপোনাৰ লগত মোৰ বিহু কেইবাটাও হ'ল কিন্তু মোৰ এটা খুব ধুনীয়া এটা ৰোমান্টিক ছং মোৰ মন আছে আপোনাৰ লগত গান গাবলৈ কিন্তু প্লিজ আপুনি নিজে সংগীত কৰিব আপুনি নিজে লিখিব নিজে মানে সুৰ কৰিব মোৰ বহুত মন আছে তেতিয়া তেওঁ ক'লে ঠিক আছে হ'ব দে মই চিনেমাৰ কামত ব্যস্ত হৈ আছোঁ অলপ আজৰি হৈ লওঁ কৰিম দে মানে দেখিছেনে ইমান ধুনীয়াকৈ কৈছে আৰু সেই 6 মাহমানৰ আগত তেখেতে মোক মেছেজ কৰিছিলে যে গানৰ কামটো আৰম্ভ কৰিব পাৰি আৰু তেতিয়া মই অসমৰ বাহিৰত কিবা এটা সূত্ৰে মই গৈছিলোঁ অমৃতসৰত গৈছিলোঁ তেতিয়া মই কৈছিলোঁ যে জুবিন দা এসপ্তাহমানৰ পিছত মই অসম গৈ পাম মই আপোনাক মেছেজ কৰিম দেই আপুনি প্লিজ ৰিপ্লাই কৰিব এনেকৈ বুলি তাৰপিছত সেই এসপ্তাহৰ পিছত মই মেছেজো কৰিছিলোঁ কিন্তু তেখেতে এই নতুন চিনেমাখনৰ কাৰণে ব্যস্ত হৈ গ'ল কৈছে ৰচোন দুদিনমান ৰৈ দে মই ব্যস্ত আছোঁ সেই যে সেয়েহে আধৰুৱা হৈ গ'ল মানে আৰু বহুত সপোন আছিলে আৰু ৰৈ বিনালে মই এটি ভিডিঅ' দেখিছিলোঁ যে আজি কান্দিব নালাগে মোৰ চিনেমাখন চালে কান্দিব কেনেকুৱা কথা তেওঁৰ মানে তেওঁ যে কৈছে মানে সাগৰতে আৰম্ভ সাগৰতে শেষ আৰু তেওঁ নিজেও সাগৰতে বিলীন হৈ গ'ল সঁচাকৈ তাকে তুমি সময় দিছা অতি ব্যস্ত আজি অতি তুমি দুখিত আমি সকলো মৰ্মাহত জুবিন গাৰ্গক লৈ তুমি যেনেকৈ বিচাৰিছা ন্যায় পোৱাটো আমি সঠিক ন্যায় পোৱাটো বিচাৰিছোঁ ইয়াৰ মাজত কি হ'ব সেইটো তদন্তই ক'ব নহয় জানো শেষত এটা কথাই কওঁ চৰকাৰৰ ওপৰত আমাৰ বিশ্বাস আছে দেখা পাইছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ জুবিন দাক শেষৰ সময়খিনিত কেৱল তেখেতে মুখ্যমন্ত্ৰী হিচাপে দায়িত্বও নহয় তেখেতে নিজৰ ভাতৃৰ দৰে নিজ ভাতৃৰ দৰে তেখেতে শেষ বিদায় দিছে শেষ কৰ্ম কৰিছে আমাৰ পাৰ্থসাৰথী মহন্ত ছাৰৰ পৰা
গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা অখিল গগৈ ডাঙৰীয়ালৈকে আমি মন কৰিছোঁ সকলো দেখিছোঁ তেওঁলোকে সকলো পাহৰি তেওঁলোকে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া তেওঁতো নিজৰ বন্ধু তেওঁ সাংসদ হোৱাৰ উপৰিও নিজৰ বন্ধুৰ দায়িত্ব পালন কৰিছে আমি দেখা পালোঁ বন্ধুত্ব দেখা পালোঁ ভাতৃত্ববোধ দেখা পালোঁ একতা দেখা পালোঁ সকলো দেখা পালোঁ আৰু সেই ভিত্তিত এটা কথাই কওঁ চৰকাৰখনৰ ওপৰত আস্থা আছে বিশ্বাস আছে প্ৰশাসনৰ ওপৰত আস্থা আছে বিশ্বাস আছে আইনৰ ওপৰত আমি চকুমুদি বিশ্বাস কৰিছোঁ কাৰণ আমাৰ জুবিন দা তেওঁ সাধাৰণ মানুহ নহয় তেওঁ জুবিন গাৰ্গ হয় আমাৰ জুবিন দা তেওঁ আমাৰ জাতিৰ সম্পদ সেই জাতিৰ সম্পদজনৰ কাৰণে আমি সকলোৱে ন্যায় বিচাৰিছোঁ আৰু একতাৰে আমি সকলোৱে আহ্বান জনাইছোঁ চৰকাৰখনক প্ৰশাসনৰ ওপৰত পুনৰবাৰ আইনৰ ওপৰত আমাৰ আপোনালোকৰ ওপৰত বিশ্বাস আছে সোনকালে অতি সোনকালে আমাৰ জুবিন দাক আপোনালোকে ন্যায় দিয়ক ৰাইজ শ্ৰোতা দৰ্শক গায়ক গায়িকা আমি সকলো এক হৈ আছোঁ এক হৈ থাকিম বহুত ভাল লাগিলে ময়ূৰী তোমাৰ শেষ আহ্বান ইমান সুন্দৰকৈ তুমি দিছা আমি সকলোৱে বিচাৰোঁ জুবিন গাৰ্গৰ ন্যায়ক লৈ এই বিক্ষিপ্ত ঘটনা নহওক কেতিয়াও হিংসা জৰ্জৰ কেতিয়াও ঘটনা নহওক আমি তাকে কামনা কৰিছোঁ আৰু ইয়াৰ লগে লগে এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ পৰৱৰ্তী অনুষ্ঠান আমি আকৌ আয়োজন কৰিম এগৰাকী বিশিষ্ট ব্যক্তিক লৈ জুবিন গাৰ্গৰ এই আলোচনা বিলোচনা আমাৰ চলি থাকিব বিদায় লৈছোঁ